নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ। বকৰি ঈদলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু প্ৰতিকূল বতৰৰ মাজতো মছজিদসমূহ আটকধুনীয়াকৈ সজাই পৰা তোলা হৈছে। ঐতিহাসিক ঈদগাহ ময়দানসমূহ। ঈদৰ বজাৰৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ঈদৰ বজাৰত ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ মুছলমান সমাজৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ঈদক লৈ। জনাইছো মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনাইছো। প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যত চলিছে বকৰি ঈদৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যজুৰি মুছলমান ধৰ্মাৱলম্বী লোকৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে। সজাই পৰাই তোলা হৈছে ঈদগাহ মছজিদ, জামে মছজিদসমূহ। প্ৰতিকূল বতৰৰ মাজতো মছজিদসমূহ সজাই তোলা হৈছে বকৰি ঈদক আদৰিবলৈ। ৰাজ্যৰ ইছলাম ধৰ্মী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। বজাৰত গ্ৰাহকে ব্যাপক ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ঈদৰ বজাৰত ব্যস্ত হৈ পৰিছে মুছলমানসকল। কুৰবানীৰ বাবে ৰাজ্যৰ চুকে কোণে থকা পশুধনৰ বজাৰসমূহতো ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে। তেওঁলোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। সমূহীয়া নামাজৰ বাবে ৰাজ্যৰ ঐতিহাসিক ঈদগাহ ময়দান আৰু মছজিদসমূহ সজাই পৰা তোলা হৈছে। প্ৰতিকূল বতৰৰ মাজতো ৰাজ্যত চলিছে বকৰি ঈদৰ ব্যাপক প্ৰস্তুতি। বকৰি ঈদৰ বাবে প্ৰস্তুতি চলাইছে ৰাজ্যৰ মুছলমান সমাজে। সজাই পৰা তোলা হৈছে ঈদগাহ মছজিদ, জামে মছজিদসমূহ আৰু ঐতিহাসিক যিসমূহ ময়দান আছিলে, ঐতিহাসিক ময়দানত একেলগে হাজাৰ হাজাৰ লোকে ঈদৰ নামাজ আদায় কৰিব আৰু সজাই পৰাই তোলা হৈছে তাৰ উপলক্ষে এতিয়া ঐতিহাসিক ময়দানসমূহ। বিভিন্ন স্থানত এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বজাৰত ঈদৰ বজাৰত ভিৰ দেখিবলৈ পোৱা গৈছে আৰু মুছলমান সমাজৰ মাজত এতিয়া ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। প্ৰতিকূল বতৰকো নেওচি ৰাজ্যজুৰি বকৰি ঈদৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। প্ৰতিকূল বতৰৰ মাজতো এতিয়া পবিত্ৰ বকৰি ঈদৰ উদযাপনৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বকৰি ঈদক লৈ ব্যাপক প্ৰস্তুতি। ইছলাম ধৰ্মী লোকসকলৰ অন্যতম বৃহৎ উৎসৱ বকৰি ঈদক আদৰিবলৈ ৰাজ্যৰ চহৰে নগৰে গাঁও অঞ্চল সকলোতে দেখিবলৈ পোৱা গৈছে। উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তত থকা যিসমূহ ঈদগাহ ময়দান আছে, মছজিদ আছে আৰু জামে মছজিদ আছে, সেই মছজিদসমূহ ইতিমধ্যে সজাই পৰাই তোলা হৈছে। সমূহীয়া নামাজৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। বিভিন্ন স্থানত স্বেচ্ছাসেৱক আৰু মছজিদ কমিটিৰ সদস্যসকলে দিন ৰাতি একাকাৰ কৰি নামাজস্থলীসমূহ প্ৰস্তুত কৰি তুলিছে। ঈদৰ দিনা যাতে হাজাৰ হাজাৰ মুছলমানে একেলগে শান্তিপূৰ্ণভাৱে নামাজ আদায় কৰিব পাৰে তাৰ বাবে লোৱা হৈছে বিস্তৃত ব্যৱস্থা। আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে মছজিদসমূহ, আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ঈদগাহ ময়দানসমূহ, চাফ চিকুণ কৰা হৈছে। ঐতিহাসিক ঈদগাহ ময়দানসমূহত ইতিমধ্যেই আলোকসজ্জা, পানী যোগান, জোতা ৰাখিবলৈ পৃথক ব্যৱস্থা, মহিলাসকলৰ বাবে সুবিধা দি সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অস্থায়ী ছাউনি আৰু জল নিষ্কাশনৰ ব্যৱস্থাও কৰা হৈছে ঠায়ে ঠায়ে। এইফালে বকৰি ঈদক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন বজাৰসমূহত দেখিবলৈ পোৱা গৈছে অভূতপূৰ্ব ভিৰ দেখিবলৈ পোৱা গৈছে। কাপোৰ, আঁতৰ, টুপি, জোতা, শিশুসকলৰ সাজ পোছাক, ঘৰুৱা সামগ্ৰীৰ দোকানসমূহত পুৱাৰ পৰা নিশালৈকে গ্ৰাহকৰ ব্যাপক সমাগম দেখিবলৈ পোৱা গৈছে। বিশেষকৈ নতুন কাপোৰ কিনিবলৈ কিশোৰ যুৱক যুৱতীসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে। কুৰবানীৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা স্থাপন কৰা যিসমূহ পশুধনৰ বজাৰ, ব্যাপক ভিৰ পৰিলক্ষিত হৈছে। গৰু ছাগলী ভেড়া আদি পশু কিনিবলৈ পুৱাৰে পৰা ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। বিক্ৰেতাসকলে বিভিন্ন জিলাৰ পৰা পশুধন লৈ আনিছে, বজাৰসমূহত উপস্থিত হৈছে আৰু উন্নত জাতৰ পশুৰ চাহিদা এইবাৰ অধিক হোৱা বুলি বহু ব্যৱসায়ীয়ে মন্তব্য কৰিছে। ৰাজ্যৰ ভিৰ নিয়ন্ত্ৰণ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা ঈদৰ সময়ত শান্তি শৃংখলা বজাই ৰাখিব পাৰি তাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বহু ঠাইত যান বাহন নিয়ন্ত্ৰণ কৰাৰ বাবে বিশেষ CCTVৰ ব্যৱস্থাও কৰা হৈছে। আৰক্ষীৰ ফালৰ পৰা নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। জনাইছো প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যত চলিছে ব্যাপক প্ৰস্তুতি। ঈদৰ বাবে বকৰি ঈদৰ ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বজাৰসমূহ ভৰি পৰিছে ঈদৰ কাপোৰ, ঈদৰ সামগ্ৰী কিনাৰ বাবে। বকৰি ঈদক আদৰিবলৈ দেশৰ লগতে ৰাজ্যৰ মুছলমান সমাজে এতিয়া ৰৈ আছে। বজাৰত গ্ৰাহকৰ ভিৰ। কুৰবানীৰ বাবে ৰাজ্যৰ চুকে কোণে থকা পশুধনৰ বজাৰতো ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে। বজাৰত ভিৰ দেখিবলৈ পোৱা গৈছে। ধৰ্মীয় ভাতৃত্ববোধ, ত্যাগ আৰু মানৱতাৰ বাণী বহন কৰা বকৰি ঈদক আদৰিবলৈ এতিয়া ৰাজ্যৰ ইছলাম ধৰ্মী লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয়, শৃংখলিতভাৱে বকৰি ঈদ সমাপন হৈ যায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰত্যেকখন মছজিদ কমিটিয়ে। এবাৰ উন্নত জাতৰ পশুৰ চাহিদা অধিক বুলি ব্যৱসায়ীসকলৰ পৰা জানিব পৰা গৈছে। বজাৰত অত্যাধিক ভিৰ দেখিবলৈ পোৱা গৈছে। ধৰ্মীয় ভাতৃত্ববোধ, ত্যাগ আৰু মানৱতাৰ বাণী বহন কৰা বকৰি ঈদক আদৰিবলৈ এতিয়া ৰাজ্যৰ ইছলাম ধৰ্মী লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা।
সকলো বাধা বিঘিনি অতিক্ৰম কৰি শান্তি সম্প্ৰীতি আৰু আনন্দৰ মাজেৰে উৎসৱ উদযাপনৰ বাবে সমগ্ৰ ৰাজ্যৰ মুছলমান সমাজ এতিয়া সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে বতৰ বেয়াৰ মাজতে প্ৰতিকূল বতৰৰ মাজতে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ মাজত উৎসাহ দুগুণে বৃদ্ধি পাইছে উৎসাহ কেতিয়াও কমা নাই আৰু ঈদৰ বাবে তেওঁলোকৰ আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুছলমান সমাজে এতিয়া বজাৰ কৰিছে ঈদৰ বাবে তেওঁলোকৰ বজাৰসমূহত দেখিবলৈ পোৱা গৈছে অত্যাধিক ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু ঈদগাহ ময়দানসমূহ সাজু কৰিছে নিজৰ মছজিদসমূহ আটক ধুনীয়াকৈ সাজু কৰি তোলা হৈছে প্ৰতিকূল বতৰৰ মাজত ৰাজ্যত চলিছে বক্ৰ ঈদৰ ব্যাপক প্ৰস্তুতি আৰু সজাই পৰাই তোলা হৈছে ঈদগাহ মছজিদ জামে মছজিদসমূহ বজাৰত গ্ৰাহকৰ ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে কাপোৰৰ বজাৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে মাজত মাত্ৰ কেইটামান দিন আছে বক্ৰী ঈদক লৈ এতিয়া ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে দেশৰ মুছলমান সমাজৰ লগতে ৰাজ্যৰ মুছলমান সমাজৰ